বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আজি আপোনালোকলৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছিলো জনাবলৈ লৈছো চাওক ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ পৰা আজিৰ ডেটত এখন গুৰুত্বপূৰ্ণ নটিচ প্ৰকাশ হৈছে আৰু এই নটিচখন মিনিষ্ট্ৰী অফ ফাইনান্সে ৰাজপত্ৰ যোগে প্ৰকাশ কৰিছে আৰু আপোনালোকক দেখুৱাবলৈ লৈছো চাওক ডেটটো লক্ষ্য কৰিব নিউ দিল্লী থাৰ্সডে জুন 13 2024 অৰ্থাৎ আজিৰ ডেটটোৰ কথা উল্লেখ কৰিছে আৰু ইতিমধ্যে আপোনালোকক জনাইছোই যে এই নটিচখন বিত্ত মন্ত্ৰালয়ৰ পৰা প্ৰকাশ হৈছে অৰ্থাৎ ফাইনান্স মিনিষ্ট্ৰীৰ পৰা প্ৰকাশ হৈছে এখন গুৰুত্বপূৰ্ণ নটিচ আৰু নটিচখনৰ ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ ওচৰত জনাবলৈ যত্ন কৰিছো তে বন্ধুসকল নটিচখনৰ কি ভিতৰ ইনফৰমেশ্যন আছে সম্পূৰ্ণকৈ আপোনালোকক পঢ়ি শুনাবলৈ যত্ন কৰিছো চাওক নটিচখনত এনেকৈ উল্লেখ কৰিছে জনাবলৈ লৈছো চাওক মিনিষ্ট্ৰী অফ ফাইনান্স ডিপাৰ্টমেণ্ট অফ ইকনমিক এফেয়াৰ্ছ নটিফিকেশ্যন নিউ দিল্লী the 10th June 2024 নটিচখনৰ বিষয়ে জনাবলৈ যত্ন কৰিছো চাওক নটিচখনত এই important information এনেকৈ আছিলে It is hereby notified that the deposits made under the Senior Citizen Welfare Fund announced in the Ministry of Finance, Department of Economic Affairs, notification number GSR 322E dated 18 March 2016 shall with effect from 1st April 2023 to 31 March 2024 bear interest at 7.15%. This rate will be in force with effect from 1st April 2023. তে বন্ধুসকল এইখিনিতে জনাবলৈ লৈছো যে যিসকল বন্ধুৱে এতিয়ালৈকে আপোনালোকে গম পোৱা নাই যে এই GSCWF টো কি হয় অৰ্থাৎ সিনিয়ৰ সিটিজেন ওয়েলফেয়াৰ ফান্ড অনুগ্ৰহ কৰি কাইন্ডলি আপোনালোকে কমেন্টস কৰিব যদি তাৰ ওপৰত ভিডিও বনাব লাগে তেতিয়া হলে নিশ্চয়কৈ আপোনালোকৰ বাবে তেনেকুৱা সেই স্কিমটোৰ ওপৰতো এটা ভিডিও আপোনালোকৰলৈ লৈ আহিম আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সমূহ যদি আগলৈকো পাই থকাটো বিচাৰে তেনে হলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব